11 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ। ঐতিহাসিক সম্পদ আৰু ঐতিহ্য ক্ষেত্ৰ সম্পৰ্কে অধিক সজাগ সচেতনতা বৃদ্ধিৰ বাবে বিশ্বজুৰি উদযাপন কৰা ঐতিহ্য সপ্তাহ অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এই দৃশ্য। যিকোনো মুহূৰ্তত খহি পৰিব পাৰে নামদাঙৰ শিলৰ সাঁকো। ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকোত মেলিছে বৃহৎ ফাঁট। চৰকাৰ তথা পুৰাতত্ব বিভাগৰ চূড়ান্ত অনিহা অমনোযোগিতাৰ বাবে এইদৰে ধ্বংসৰ মুখলৈ গতি কৰিছে নামদাঙৰ শিলৰ সাঁকো। চাওক কিদৰে ফাঁট মেলিছে শিলৰ সাঁকো। যিকোনো মুহূৰ্তত ভাগি পৰিব পাৰে এই ঐতিহাসিক শিল সাঁকো। চৰকাৰ পুৰাতত্ব বিভাগক তৎকালে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী আছু তথা স্থানীয় ৰাইজৰ। নামদাং শিলৰ সাঁকোটো জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰিত হৈছে। 1703 চনত 3 খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহই এই শিলৰ সাঁকোটো বনাইছিলে, কিন্তু এই শিলৰ সাঁকোটো পুৰাতত্ব বিভাগে কোনো ইনিচিয়েটিভ লোৱা নাই। 1703 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ ৰুদ্ৰসিংহই ঘনশ্যাম খনিকৰৰ হতুৱাই নিৰ্মাণ কৰিছিল শিলৰ সাঁকো। নামদাং নৈৰ ওপৰত এচটা শিল কাটি নিৰ্মাণ কৰা এই সাঁকো জনাজাত নামদাং শিল সাঁকো হিচাপে। এই শিল সাঁকোৰ দুৰৱস্থাক লৈ উদ্বেগ শিৱসাগৰ ভাস্কৰ্য শিল্পীৰো। 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই ঘনশ্যাম খনিকৰ হতুৱাই নিৰ্মাণ কৰোৱা যি নামদাঙৰ শিলৰ সাঁকো, সেই শিলৰ সাঁকো আজি জহি হৈ যোৱা এটা উপক্ৰম হৈছে। আৰু সংশ্লিষ্ট বিভাগ কৰ্তৃপক্ষ আৰু চৰকাৰৰ হেমাহিভাৱে এই যিসমূহ ঐতিহাসিক সমলসমূহ জহি হৈ যোৱাৰ পাছতো যিখন চৰকাৰে জাতি মাটি ভেটি আৰু ঐতিহ্য ৰক্ষাৰ সপোন দেখুৱাই ৰাইজৰ ভোট লৈছিল, সেইখন চৰকাৰে এতিয়া গুৰুত্ব প্ৰদান নকৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এই বিষয়টোত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সমান্তৰালভাৱে চৰকাৰী হস্তক্ষেপ কামনা কৰিছোঁ। শিল সাঁকো ফাঁট মেলাৰ পাছতো ওপৰেদি অহৰ্নিশে চলি আছে অইল ONGCৰ দৰে প্ৰতিষ্ঠানৰ বৃহৎ ট্ৰাক। তদুপৰি উজনিৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰলৈ শ যান বাহন চলে এই জৰাজীৰ্ণ সাঁকোৰে। চৰকাৰ আৰু পুৰাতত্ব বিভাগৰ এনে অমনোযোগিতাক গৰিহণা দিয়াৰ লগতে ব্যৱস্থা গ্ৰহণ নকৰিলে পথ অৱৰোধৰো হুংকাৰ দিছে ৰাইজে। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আৰু আসিফৰ সহযোগত ভৈৰৱ মুণ্ডা ৰিপৰ্ট, প্ৰাগ নিউজ।